বল অমৰজিৎ দেউৰী কোনাপথাৰৰ এই ক'লে মোক যে ছোৱালী এটা মোৰ ছোৱালী আছে সৰু যে তাৰ লগত থাকিবৰ কাৰণে এটা ছোৱালী বিচাৰি কিনি আনি দিবি বুলি ক'লে। তো ইয়াত মই কথা পাতিলোঁ এই বিৰচাৰ লগত আৰু কথা পাতি মানে মই ইয়াক লৈ দিছিলোঁ। তো মই ক'লোঁ ইয়াত মানে কাম চাম কৰিবলৈ নেকি? তো নহয় মই পঢ়াবলৈ বুলি ক'লে। তো সেইকাৰণে মই তাতে পঢ়াম বুলি ক'লে। তো এইটো কোনো ল'ৰা ছোৱালীক নপঢ়ালে সেইকাৰণে মই ভাবিলোঁ মানে ভাল হ'ব বুলি দি দিলোঁ আৰু মই পঢ়াবলৈ। তো সি 5 ক্লাছ পঢ়িলে আৰু এতিয়া যিদিনাখন আনিলে তেতিয়া মই পাৰিছত আছিলোঁ, সেইদিনাখন মই ঘৰত নাছিলোঁ। তো তেতিয়া ক'লে নহয় মই ছোৱালীটোক আনি দিছোঁ বুলি ক'লে। এতিয়া গাভৰু হৈছে বুলি কৈছে, গৰ্ভৱতী হৈছে বুলি কৈছে। সি ক'লে যে এই কেছ নকৰিবি, যে মই কালি ৰাতিপুৱা যাম বুলি ক'লে। কোনে কোনে ক'লে এইটো? অমৰজিৎ। কোন হয় এইটো? সেইটো মালিকটো। কেলে এনে কৰিলে? মই নাই কৰা আপুনিতো ৰাতিপুৱা মেনেজ কৰিব পাৰিছিলে। মেনেজ কৰিব নাই মোৰ তেনেকুৱা কোনো মোৰ গুচি মেনেজ আপুনি আপোনাৰ ছোৱালী যিয়ে দিছিলে সিটো কালি কৈছে যে আপুনি মেনেজ কৰিব আহিব বুলি। আপুনি ৰাতিপুৱা মেনেজ কৰিব পাৰিছিলে। আপুনিতো জনাৰ কাৰণে আপুনি সেইটো কেছ জনাৰ কাৰণে আপুনি ইয়াৰ ছোৱালীজনী ইয়াত থৈ আহিলে, থবাইছে 2 মাহ আগত। বল অমৰজিৎ দেউৰী কোনাপথাৰৰ এই ক'লে মোক যে ছোৱালী এটা মোৰ ছোৱালী আছে সৰু যে তাৰ লগত থাকিবৰ কাৰণে এটা ছোৱালী বিচাৰি কিনি আনি দিবি বুলি ক'লে। তো ইয়াত মই কথা পাতিলোঁ এই বিৰচাৰ লগত আৰু কথা পাতি মানে মই ইয়াক লৈ দিছিলোঁ। তো মই ক'লোঁ ইয়াত মানে কাম চাম কৰিবলৈ নেকি? তো নহয় মই পঢ়াবলৈ বুলি ক'লে। তো সেইকাৰণে মই তাতে পঢ়াম বুলি ক'লে। তো এইটো কোনো ল'ৰা ছোৱালীক নপঢ়ালে সেইকাৰণে মই ভাবিলোঁ মানে ভাল হ'ব বুলি দি দিলোঁ আৰু মই পঢ়াবলৈ। তো সি 5 ক্লাছ পঢ়িলে আৰু এতিয়া যিদিনাখন আনিলে তেতিয়া মই পাৰিছত আছিলোঁ, সেইদিনাখন মই ঘৰত নাছিলোঁ। তো তেতিয়া ক'লে নহয় মই ছোৱালীটোক আনি দিছোঁ বুলি ক'লে। এতিয়া গাভৰু হৈছে বুলি কৈছে, গৰ্ভৱতী হৈছে বুলি কৈছে। সি ক'লে যে এই কেছ নকৰিবি, যে মই কালি ৰাতিপুৱা যাম বুলি ক'লে। কোনে কোনে ক'লে এইটো? অমৰজিৎ। কোন হয় এইটো? সেইটো মালিকটো। কেলে এনে কৰিলে? মই নাই কৰা আপুনিতো ৰাতিপুৱা মেনেজ কৰিব পাৰিছিলে। মেনেজ কৰিব নাই মোৰ তেনেকুৱা কোনো মোৰ গুচি মেনেজ আপুনি আপোনাৰ ছোৱালী যিয়ে দিছিলে সিটো কালি কৈছে যে আপুনি মেনেজ কৰিব আহিব বুলি। আপুনি ৰাতিপুৱা মেনেজ কৰিব পাৰিছিলে। আপুনিতো জনাৰ কাৰণে আপুনি সেইটো কেছ জনাৰ কাৰণে আপুনি ইয়াৰ ছোৱালীজনী ইয়াত থৈ আহিলে, থবাইছে 2 মাহ আগত। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।